ঘপককৈ দেখিলোঁ বহু চৰ্চিতৰ মাজত মানে এজন ব্যক্তি আমাৰ মানস ৰবীন দা, মোৰ শ্ৰদ্ধাৰ ককাইদেউ। মই খুব মনেদি ভাল পাওঁ দাদাক। তাৰপৰা দাদাই দিয়া দেখিলোঁ। তাৰপৰা মোৰ ফিয়ঞ্চি মানে তাই খুব খং উঠিছে, মানে মোক কৈছে যে দেখিছানে এইটো এনেকৈ লিখিছে মোক কৈছোঁ এটা কথা শুনা, তুমিয়েতো ক'লা আপডেট দিবৰ কাৰণে, তো মোৰতো নিদিম কৈছিলে। এইখিনি বস্তু তুমি হজম কৰিব শিকিব লাগিব। তুমি যশস্যা, তুমি আত্মগৌৰৱ, অহংকাৰ, কোনোবাই যদি সমালোচনা কৰা, সেই বিষয়বিলাক তুমি যদি মানে হজম কৰিব নোৱাৰা, তাই ফিল্ডটো বেলেগটো। তাই PhD কৰিছে, তাই এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে। মই PhD কৰিছোঁ, মই নট ফৰ প্ৰফেচাৰ। মই অৰ্গেনাইজেশ্যনত থাকিম, আহি থকা দিনত জাতীয় জীৱনৰ কাৰণে কাম কৰিম। আৰু জাতি হৈ যেতিয়া কাম কৰিব, ৰাইজৰ মানুহ হৈ যেতিয়া কাম কৰিব, আপুনি মানে এনেকুৱা আপছ এণ্ড ডাউন থাকিবই। মানে মই সেইটো কাৰণে সমালোচনা, এনেকুৱা মোক বেক বাইটিং কৰাবিলাক মই মানে অলংকাৰ হিচাপে লওঁ। মোৰ এই মুহূৰ্তলৈকে মানে আপুনি চাইক'লজিকেলি আপুনি যদি চেক কৰিব জানে, 1%ক 100 কৰিলে তাৰ 1% মোৰ ইয়াত মানে কোনো প্ৰভাৱ পৰা নাই। আৰু মই এনেকুৱা লাগিছে মানে মানস ৰবীন দাই প্ৰথমতে যিটো প'ষ্ট দিছিলে, প'ষ্টটোত মানে প্ৰথমতে আমাৰ গোটেই ফটোটো ভাল ক্লিয়াৰকৈ দিছিলে। তাৰপৰা মোৰ পিছত প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টামানৰ পিছত দেখিলোঁ ফটোখন আমাৰ মুখবিলাক ঢাকি দিছে মানে। তাৰ মোৰ এনেকুৱা লাগিছে মানে দাদাই চাগে বেলেগ কিবা বুজাবৰ কাৰণে প'ষ্টটো কৰিছিলে নেকি, বা বেলেগ কিবা তাৰপৰা মেছেজ দিবৰ কাৰণে বা বাৰ্তা দিবৰ কাৰণে। এনেই মানস দা কিন্তু ইমান মনৰ পৰা বেয়া মানুহ নহয়। অলপ আগত মই তেওঁৰ ঘৰতো গৈছোঁ। তেওঁ মানে শিৱসাগৰে হয়, শিৱসাগৰ নিমাইজানৰ হয়। দাদাক মই খুব সৰুৰ পৰা, আমি মানস ৰবীন বুলি ক'লে সৰুৰ পৰা তেওঁলোকৰ মানে চিনেমা, তেওঁলোকৰ গানেই শুনি ডাঙৰ হৈছোঁ। গতিকে এনেকুৱা এজন শিল্পীলৈ মোৰ কেতিয়াও কোনো কাৰণত মনত বেয়া ভাৱ নাই। কিন্তু মানস দাই লিখাৰ পিছত সকলোৱে মানে মানস দা তাৰ লিখাৰ পিছত মই দেখিছোঁ চবেই মানে কথাটো লিখিবলৈ আৰম্ভ কৰিলে যে কি অসমীয়া ল'ৰা এটাই এখন গাড়ী ল'ব নোৱাৰে নেকি। মোৰ পাৰ্চনেল এটা ৰিভিউ হয়। গাড়ীখনৰ দাম 26 লাখ, বা ধৰি লৈছোঁ লোন হোটে EMI CMI মিলাই মেলি 32 লাখ মান পৰেগৈ। মই বিলাসী থানালৈ অহা 6 বছৰ হৈছে। মই 2019-20 লাষ্টত 5 বছৰ বা 6 বছৰ। আৰু তাৰ আগতে মানে বিলাসী থানা অসমলৈ অহা আগতে মই 2জনী ভণ্টি বিয়া 2খন পাতিছোঁ। ঘৰৰ ওচৰৰ মানুহে ভাবিছিলে ই পইচা ক'ত পালে, ই মাটিৰ তলত পইচা পাতি পালে বুলি ভাবিছিলে। চব চক মানে। ডাঙৰ ভণ্টি বিয়া ডাঙৰকৈ পাতিছোঁ। মোৰ দেউতা কিন্তু পকা মিস্ত্ৰী আছিলে। সৰু ভণ্টি বিয়া মই ডাঙৰকৈ পাতিছোঁ। ঘৰৰ ওচৰত মই নিজে আৰম্ভ কৰিছোঁ। ক্লাছ 4ৰ পৰা আজি এই মুহূৰ্তলৈকে মই ইউনিভাৰ্চিটি শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা PhD কৰি আছোঁ। ঘৰৰ পৰা পঢ়া নামত 1 টকা লৈ পোৱা নাই তেতিয়াৰ পৰা। ডিগ্ৰীয়ে হওক, মাষ্টাৰ্ছে হওক, মই 2খন ইউনিভাৰ্চিটিৰ পৰা 2টা মাষ্টাৰ্ছ কৰিছোঁ। তাতো মই কেতিয়াও কোনো কাৰণত মই কাৰো পৰা, ফেমিলিৰ পৰা, মানে দেউতা মাৰ পৰা লৈ পোৱা নাই পইচা। মই কিন্তু ধাৰ লৈ কৰি পাইছোঁ, সমস্যাবিলাক সমাধান কৰি পাইছোঁ। যিটো ডেটত দিম বুলি কওঁ সেই ডেটত এদিন দেৰি হ'লেও মই কৈ পেলাই দেৰিকৈ হ'লেও দিছোঁ। আৰু মানে জীৱনটোত মোৰ আপছ এণ্ড ডাউন যিটো আছে, মানে আপুনি ট্ৰাষ্ট নকৰিব, মানে সেই আপছ এণ্ড ডাউনত মই কেতিয়াও কোনো কাৰণত নিজৰ মানে সাহসটো হেৰুৱাই দিয়া নাই। আৰু মই এনেই দেউতাৰ পকা মিস্ত্ৰী কৰা ফেমিলি হিচাপে মানে আমাৰ গোটেই গাঁওখনৰ ভিতৰত কেঁচা ঘৰটো মোৰে হয়। মানে কেইদিনমানৰ আগত মই ঘৰ আৰম্ভ কৰিছোঁ, মানে ঘৰটো বনাবৰ কাৰণে। সকলোৱে কৈ থাকে ঘৰটো বনা, মা দেউতাও কৈ থাকে ঘৰটো বনা। মই যদি ঘৰটো বনোৱাৰ নামত যদি মই সোমাই গুচি যাওঁ, 10 লাখ 12 লাখ যদি খৰচ কৰি দিওঁ, 10 লাখ 12 লাখ টকা হ'লে এজন মানুহে ধৰিছোঁ ডিগ্ৰীৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰি পেলাই PhDলৈকে যাবগৈ পাৰে। আৰু মোৰ এটাই এম্বিশ্যন আছিলে যে মই পঢ়াৰ সমান্তৰালভাৱে, মানে পইচা ইনকাম কৰাৰ সমান্তৰালভাৱে মই পঢ়াটো নিব লাগিব। আৰু মোৰ বৰদেউতা কোৱা এটা কথা মনত আছে, শিক্ষা মানে ঘাঁহ শিপাডাল বৰ তিতা আৰু তাৰ ফলবিলাক সাংঘাতিক মিঠা। চ' মই এতিয়া অৱয়ব এই মুহূৰ্তত ধৰিছোঁ মই ইউনিভাৰ্চিটিৰ পৰা PhD খতম কৰিলে মই অভিয়াছলি কলেজ এখনত এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে সোমাব পাৰিম চাগে। মই বিগত দিনতো মই এটা একেট দেখাই দিম। বিগত দিনতো মই চাকৰি কৰিছিলোঁ। লিটল ফ্লাই হওক, DPSA হওক, মাইলছ মনছনে হওক, মই চাকৰিয়াল আছিলোঁ। আৰু হেৰিয়ে কি কয়, মানৱ দাই কথাটো মানস ৰবীন ককাইদেউ নাজানিব পাৰে, মই 2 বছৰ হোৱা নাই গুৱাহাটীলৈ অহা। মই 2010 চনৰ পৰা গুৱাহাটীত আছোঁ। আৰু মাজতে খালি আকৌ ছেকেণ্ড মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে মই হেৰিলৈ গৈছোঁ, কি কয় ডিব্ৰুগড় ইউনিভাৰ্চিটি। এইখন মোৰ অসম পুলিচৰ, মানে মই অসম পুলিচৰ ট্ৰেইনাৰ হিচাপে আছিলোঁ। আপোনাক এটা কৈ থওঁ, মানে মোক চাগে দেখাত খুব সৰু দেখে। মই সেইটোৱে ক'ম, মানে মানস দাই চাগে তাতে কনফিউজ হ'ল। মানস দাই ভাবিছে চাগে 25-30 বছৰ ল'ৰা সংগঠন কৰি এতিয়া লৈছে। ইয়াত মোৰ ডেট অফ বাৰ্থ লিখা আছে 08/08/1988। আমি আগৰ দিনৰ মানুহ, মানে ধৰি লৈছে তেতিয়া সেই ছেমিষ্টাৰ ছিষ্টেম আছিলে, তেতিয়া আপোনাৰ ইয়েৰ ছিষ্টেম আছিলে ডিগ্ৰীত। এইটো এনেকৈ লিখি নিদিয়ে জানো, আগতে ক্লাছ 9তে বৰ্ড এক্সামৰ আগে লিখি দিয়ে না, বয়স কিমান, তোৰ কিমান বয়স কিমান, এনেকৈ লিখি দিয়ে যে। এইটো মোৰ লিখিত বয়স। মই এনেই 1987 চনৰ 6 এপ্ৰিলত জন্ম। শৃংখলতকৈ 2টা দিন মই আগত মানে জ্যেষ্ঠ হয়। এতিয়া কথাটো হ'ল মানুহে ভাবে এই বয়স কম। এতিয়া এটা কমপ্লিমেণ্ট হিচাপে ল'বনে আপুনি এতিয়া এইটো? এইটো মোৰ মানে মই যে নিজক ভাল পাওঁ সেইটো তাৰ ইয়াতে প্ৰমাণ হয়। মদ নাখাওঁ, ভাং নাখাওঁ, চাদা নাখাওঁ, চিগাৰেট নাখাওঁ, বেয়াকৈ নাভাবোঁ। মোৰতো ইয়াত আহি পেলাই দেখোন মানৱ দাৰ কথা দেখোন মই যি টি বকি দিব পাৰিলেন দেখোন।
চিডি কেছেটৰ বেপাৰ কৰা মানুহ বুলি এটলিষ্ট তেনেকৈতো ক'ব পাৰিলোঁ ন চিডি কেছেটৰ বেপাৰ কৰি পিনে এইডোখৰ জেগা পালি বুলি ক'ব পাৰিলোঁ মইতো নাই কোৱা ন কোনোবা কৈছে মোক তেনেকৈ কিন্তু মোৰ মানস দাৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে কাৰণ মানস দাহঁতে কৰি থৈ যোৱা ত্যাগখিনিক আমি কেতিয়াও কোনো কাৰণত মানে অৱহেলা কৰিব নোৱাৰোঁ কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ যে মই 5 বছৰ 6 বছৰ আগত যদি সংগঠনত নাহিলোহেঁতেন তেতিয়া 5 বছৰ 6 বছৰ আগতে মোৰ ইনকাম প্ৰায় মানে ভাল ইনকাম 80,000 প্লাছ 1 লাখৰ ক্ৰছ হয়গৈ মই স্কুলত চাকৰি আছিলে আগবেলা পাছবেলা মোৰ ক্লাইণ্ট আছিলে বহু বেমাৰীক মই মানে ভাল কৰিছোঁ বহু ৰোগী মই সেইটো সময়ত যোগ মানে থেৰাপি যোগেদি ঠিক কৰিছোঁ মোৰ য়োগা ক্লাইণ্ট আছিলে বহুখিনি যোগা ক্লাইণ্ট ধৰিছোঁ IAS IPS বহুতখিনি আছে মই জানাম এইটো ক'ব নোৱাৰোঁ পলিটিকেল বহুত মানে লিডাৰক মই শিকাইছোঁ সেই কথাটো মই কৈ থ'ব নোৱাৰোঁ নহয় আৰু আপুনি যদি ভালকৈ এটা দিন চায় আপুনি যদি ভালদৰে চায় আপুনি এদিনত যদি আমাৰ মেক্সিমাম আমাৰ মেজৰ মানুহে মদ খায়তো এদিনত 100 টকাকৈ যদি মদ খায় 100 টকাকৈ খালে আপোনাৰ এক মাহত কিমান হ'ল 3,000 টকা 3,000 টকা যদি আপুনি এক বছৰত মানে এক মাহত 3,000 এক বছৰত কিমান হ'ল 36,000 টকা আৰু আপুনি যদি 10 বছৰ মদ খায় 36 তেতিয়াহ'লে